হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে বাৰু। ভিডিঅ'টি আৰম্ভ কৰিম বুলি কৰিবই পৰা নাই, সেয়েহে এতিয়া সন্ধিয়াহে ভিডিঅ'টি আৰম্ভ কৰিলোঁ, কিন্তু ৰাতিপুৱাৰ পৰা কাম কৰি থকা হৈ আছে। তেতিয়াৰ অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম, কিয় জানেনে? আজি আমাৰ ঘৰত এটা সৰুকৈ পৰ্ব আছে, যিটো ঘৰুৱাভাৱে কৰা হ'ব। তো সেইখিনি মই আপোনালোকক নিশ্চয় দেখুৱাম, কি কৰা হৈ আছে। অকণমান ভিডিঅ' ৰাতিপুৱাৰ কৰা আছিলে, চাব দেই, বাকী শেষলৈকে চাই থাকিব। এয়া যে দেখুৱালোঁ, বাঁহৰ চুঙা কাটি আছে মোৰ মানুহজনে। মানে আজি যিটো পৰ্ব কৰা হ'ব, সেইটো আমাৰ ঘৰত জঙৰা বৰুৱা বুলি কয়, যিটো বছৰেকীয়া শ্ৰাদ্ধ হিচাপত কৰা হয়। মানে পূৰ্বপুৰুষৰ মৃতকসকলক খোৱা খাদ্য আগবঢ়োৱা হ'ব, আৰু তাৰ কাৰণে কিছু সামগ্ৰীৰ প্ৰয়োজন হয়, যিটো এয়া বাঁহৰ চুঙা কাটি আছে যে, বাঁহৰ চুঙাটো লাগিব। কিয় লাগিব ভিডিঅ'ত নিশ্চয় গম পাই গৈ থাকিব, তেতিয়ালৈকে ভিডিঅ'টি চাই থাকিব দেই। এয়া মানুহজনে বাঁহৰ চুঙা কেইটামান কাটি আছে। বাঁহৰ চুঙাকেইটা আকৌ ধুনীয়াকৈ কাটি আছে দেই। আৰু এইফালে আমাৰ বহুত দূৰৰ আলহী আহিছে দেই। তো কিন্তু আজি আমি ডিছতে দিলোঁ আৰু। কি দেখিছেনে নাই? চিপছ, ব্ৰিটেনিয়া কেক আৰু ৰঙা চাহ আৰু আমাৰ ঘৰত ইমান দূৰৰ পৰা আলহী আহিছে নহয়, খোৱা বোৱা একোৱেই নাই, সেইকাৰণে এই খুৱাম আৰু। এইয়া ৰঙিয়াৰ পৰা না, ৰঙিয়াৰ মানুহ নেকি? চাওঁ দুটাই লাজ কৰিছ নেকি? এই মোক কেইখন দেখা আকৌ। কি নামনো? কৃষ্ণ বড়ো। আৰু এইজনী নাম নাজানো। নিজৰা দাস, আমাৰ ইনষ্টাগ্ৰাম কুইন। যদি চোৱা নাই চাব দে। ইনষ্টাগ্ৰামত ID ইটছ মি নিজৰা দাস। চাবচোন আপোনালোকে, ধুনীয়া ধুনীয়া ডান্স দিয়ে, নাচিবও জানে দেই তাই বাৰু। দে এয়া চাহ খোৱা। আৰু এইফালে পৰ্বটোৰ কাৰণে আমি যিহেতু আজি পিঠাহে দিম, গতিকে প্ৰথমতে দিবলগীয়াখিনি মায়ে বনাই লৈছে। যিটো দিব লাগিব, নিমখ চেনি নোহোৱাকৈ বনাইছে ইয়াতে। মাত্ৰ তিল দিছে বাৰু, কিন্তু নিমখ চেনি একো নাই দেই। এইখিনি মানে আগবঢ়াবৰ কাৰণে মায়ে বনাইছে। তাৰপিছত আমি খোৱাৰ কাৰণেও আকৌ বনাব। ভিডিঅ'টি চাই গৈ থাকিব দেই। আৰু এয়া হৈ গৈছে, এতিয়া ভাপত দিব লাগিব, মানে ভাপত দিয়া পিঠা বনাবতো, তো তাৰ কাৰণে এইখিনি ৰেডি কৰিলে মায়ে। আৰু এইফালে জুই ধৰি ৰেডি হৈ গ'ল, পানী গৰম হৈ আছে। তো ইয়াতে আমি ভাপত দিয়া পিঠা বনাম, মানে আজি পৰ্বটোৰ কাৰণে প্ৰথমতে আগবঢ়োৱা হ'ব, আৰু তাৰপিছত আমি খোৱাৰ কাৰণে বনোৱা যাব দেই। আৰু এইফালে অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। এইটো হৈছে আমাৰ বৰঘৰৰ পৰিৱেশ হয়, য'ত নেকি আজি পৰ্বখিনি কৰা হ'ব ইয়াতে। আৰু এইয়া বাঁহৰ চুঙাকেইটা ধুই মেলি ৰেডি কৰা হৈছে। তো এইখিনি সন্ধিয়ালৈকে মানে সকলোখিনি কাম কৰি আজৰি হোৱাৰ পিছত এইখিনি কি কৰিব আপোনালোকক দেখুৱাই আছোঁ। এয়া দৰা পাত পাহাৰৰ পৰা আনিছে, পাহাৰত পায়, চিনি পাই চাগে। এয়া তামোল, এয়া আমাৰ মায়ে আকৌ এটা পিঠা, সেইটো আমাৰ কাৰণে ন, সেইটো আমি খাবৰ কাৰণে। আৰু আগৰ যিটো আছিলে সেইটো মানে পূজাত দিবৰ কাৰণে ন।
আৰু এইফালে বাহিৰৰ জুইকুৰাত মায়ে আকৌ আহিলে পিঠাখিনি হাঠি থৈ পেলাই মুৰ্গী চাফা কৰিবলৈ দেই। আৰু এয়া দেউতাও শহুৰ দেউতাও লাগি গৈছে আৰু যিহেতু ঘৰৰ এটা পৰ্ব হয় সেইটো কাৰণে শহুৰ দেউতাও কামত লাগি দিছে আৰু এইফালে পিঠা বহাই দিছে যে ভাপত সেয়া। আৰু এইফালে আকৌ মোৰ মানুহজনে আজি যিটো পৰ্ব আছিলে সেইটোৰ কাম আৰম্ভ কৰি দিছে। চাই থাকিবচোন বাৰু ভিডিঅ'টি শেষলৈকে কি কৰে দেই। এয়া পূৰ্বপুৰুষসকলৰ মৃতকসকলক নিমন্ত্ৰণী প্ৰাৰ্থনা আগবঢ়াইছে, যিহেতু খাদ্যখিনি আগবঢ়োৱা হ'ব। আৰু এয়া যে দেখিছে এয়া হৈছে বাঁহ, আৰু এই বাঁহডাল মানে যিহেতু আমাৰ পূৰ্বপুৰুষৰ মৃতকসকলক খাবলৈ নিমন্ত্ৰণ কৰা হৈছে, বহিবলৈ এয়া আসন মানে। আৰু ইয়াত দৰা পাত যে দেখুৱাইছিলোঁ, দৰা পাতত মানে খাবলৈ খাদ্যখিনি আগবঢ়াই দি থকা হৈ আছে। আৰু এয়া মই যে আপোনালোকক বাঁহৰ চুঙাকেইটাৰ কথা কৈছিলোঁ, বাঁহৰ চুঙাকেইটাত এয়া ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ হয়, এইটো দিয়া হৈছে দেই। আৰু এয়া তামোল, মানে এই সকলোখিনি অলপ অলপকৈ দিয়া হয়। সেয়া যিমানবিলাক পূৰ্বপুৰুষৰ মানে মৃতকসকল আছে সকলোখিনিকে মনত সোঁৱৰাই পেলাই নাম সোঁৱৰাই পেলাই দিয়া হয়। আৰু এইটো হৈছে আমাৰ লখিমী কলহ বুলি কয়, তাতো আগবঢ়োৱা হৈছে। আগবঢ়াই পেলাই প্ৰাৰ্থনা কৰিছে মানুহজনে। আৰু এইফালে যিহেতু আমাৰ কামখিনি শেষ হৈ গৈছে, আজি আমি খাবলৈ বনালোঁ কাঠ আলু, কাবুলী বুট, বুটৰ দালি আৰু মুৰ্গী মাংসৰ সৈতে। ভিডিঅ'টি আজিলৈ ইমানেই আছিলে। অন্য এটি নতুন ভিডিঅ'ত নিশ্চয় আপোনালোকক লগ পাম। আৰু ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাব দেই। আৰু যদি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। বাই।